নমস্কাৰ ইয়াহুল দ্য মৰ্নিং শ্ব' আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আৰু এইখিনি মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো আমি আৰম্ভণিতে জনাব বিচাৰিছোঁ নিউজ 18ত অসম মন্ত্ৰীসভাৰ সম্ভাৱ্য তালিকা আজি শপত ল'ব 14জনীয়া মন্ত্ৰীসভাই আজি শপত ল'ব ৰঞ্জিত কুমাৰ দাস চন্দ্ৰমোহন পাটোৱাৰী পৰিমল শুক্লবৈদ্য পীযুষ হাজৰিকাই লগতে শপত ল'ব যোগেন মোহন আৰু সঞ্জয় কিষাণেও ইফালে অগপৰ অতুল বৰা কেশৱ মহন্তও ল'ব শপত নতুন মন্ত্ৰীসভাত থাকিব 6খন নতুন মুখ অজন্তা নেওগ বিমল বৰাই ল'ব শপত ল'ব ৰণোজ পেগু অশোক সিংঘালে ইউপিপিএলৰ ইউজি ব্ৰহ্ময়ো ল'ব শপত আমি পুনৰবাৰ জনাইছোঁ সবাতোকৈ ডাঙৰ খবৰটো এইখিনি মুহূৰ্তৰ শেহতীয়া আপডেট নিউজ 18ত প্ৰথম আৰু এক্সক্লুচিভ অসম মন্ত্ৰীসভাৰ সম্ভাৱ্য তালিকা আমি জনাব বিচাৰিছোঁ আকৌ এবাৰ আজি শপত ল'ব 14জনীয়া মন্ত্ৰীসভাই আজি শপত ল'ব ৰঞ্জিত কুমাৰ দাস চন্দ্ৰমোহন পাটোৱাৰী পৰিমল শুক্লবৈদ্য পীযুষ হাজৰিকা যোগেন মোহন সঞ্জয় কিষাণে ইফালে অসম গণ পৰিষদৰ অতুল বৰা কেশৱ মহন্তও ল'ব শপত নতুন মন্ত্ৰীসভাত থাকিব 6খন নতুন মুখ অজন্তা নেওগ বিমল বৰায়ো ল'ব শপত লগতে শপত ল'ব ৰণোজ পেগু অশোক সিংঘালেও ইউপিপিএলৰ ইউজি ব্ৰহ্ময়ো ল'ব শপত সবাতোকৈ ডাঙৰ খবৰ আমি জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলৰ বাবে যেহেতু জল্পনা কল্পনা চলি আছিল মুখ্যমন্ত্ৰীৰ পাছত মন্ত্ৰীসভাক লৈ কোন কোন নতুন মন্ত্ৰীয়ে স্থান পাব মন্ত্ৰীসভাত আৰু আমি এক্সক্লুচিভলি আপোনালোকৰ আগতে এইখিনি তথ্য সদৰি কৰিছোঁ এয়া হ'ল প্ৰথম নিউজ 18 অসম নৰ্থ ইষ্টত অসম মন্ত্ৰীসভাৰ সম্ভাৱ্য তালিকাৰ খবৰ আজি শপত ল'ব 14জনীয়া মন্ত্ৰীসভাই শপত ল'ব ৰঞ্জিত কুমাৰ দাস চন্দ্ৰমোহন পাটোৱাৰী পৰিমল শুক্লবৈদ্য পীযুষ হাজৰিকা যোগেন মোহন সঞ্জয় কিষাণে ইফালে অসম গণ পৰিষদৰ তৰফৰ পৰা অতুল বৰা কেশৱ মহন্ত নতুন মন্ত্ৰীসভাত 6খন নতুন মুখ থাকিব অজন্তা নেওগ বিমল বৰায়ো শপত গ্ৰহণ কৰিব শপত ল'ব ৰণোজ পেগু অশোক সিংঘালেও ইউপিপিএলৰ ইউজি ব্ৰহ্ময়ো ল'ব শপত সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছোঁ আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্য আছে অধিক জনাবলৈ বলেন পোনপটীয়া সম্প্ৰচাৰত গৈছোঁ আপোনাৰ কাষলৈ চাওক প্ৰাঞ্জল এই মুহূৰ্তত আমাৰ হাতত যিখন সম্ভাৱ্য প্ৰাৰ্থী তালিকা আহি পৰিছে সেয়া মন্ত্ৰীগোটৰ সম্ভাৱ্য প্ৰাৰ্থী তালিকা ইতিমধ্যে আহি পৰিছে আৰু কিয়নো আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহতে শপত গ্ৰহণ ল'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী নতুন মুখ্যমন্ত্ৰী এই হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ ল'ব ৰাজ্যপালে শপত বাক্য পাঠ কৰাব আৰু শপত বাক্য পাঠ কৰোৱাৰ লগে লগে আৰু বাকী 14গৰাকীকৈ মন্ত্ৰী শপত ল'ব আৰু সেই শপত লোৱা মন্ত্ৰীৰ তালিকা যিখন সম্ভাৱ্য তালিকা এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে আৰু সেই তালিকাখনৰ ভিতৰতে আছে যে ৰাজ্যিক বিজেপিৰ সভাপতি বৰ্তমানৰ সেয়া হৈছে ৰঞ্জিত দাসে শপত গ্ৰহণ ল'ব পূৰ্বৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী থাকিব মন্ত্ৰিত্বৰ তালিকাত থাকিব পৰিমল শুক্লবৈদ্যই কংগ্ৰেছৰ মন্ত্ৰী অজন্তা নেওগ পীযুষ হাজৰিকা ৰাজ্যিক মন্ত্ৰী আছিলে তেখেতক শপত গ্ৰহণ কৰিব অতুল বৰা অগপ কেশৱ মহন্ত অগপ ইউজি ব্ৰহ্ম ইউপিপিএলৰ ৰণোজ পেগু বিমল বৰা নতুনকৈ তেখেতে মন্ত্ৰীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে যোগেন মোহন আৰু সঞ্জয় কিষাণ এইখন তালিকা এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে আৰু এয়া হৈছে 14জনীয়া এখন তালিকা যিখন তালিকাৰ এই মন্ত্ৰীগোটে আজি শপত গ্ৰহণ কৰিব অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক জনাইছোঁ যে কিছু সময় পিছত অৰ্থাৎ 12 বজাত শপত গ্ৰহণ আৰম্ভ হ'ব আৰু এই শপত গ্ৰহণ পৰ্বলৈ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰ ভাগত যিসকল প্ৰশাসনিক যিসকল বিষয়া তেখেতসকলে অধিক তৎপৰতাৰে সকলো দিশসমূহ চোৱা চিতা কৰিছে চালি জাৰি চাইছে আৰু যাতে কোনো সম্পূৰ্ণভাৱে এই শপত গ্ৰহণ অনুষ্ঠানৰ শৃংখলাবদ্ধভাৱে তেখেতসকলে সম্পন্ন কৰিব পাৰে তাৰ কাৰণে সকলো নজৰ ৰখা হৈছে আমি যদি প্ৰাঞ্জল এই মুহূৰ্তত মন্ত্ৰীগোটৰ বিষয়টো আমি লৈ আহিম যে মন্ত্ৰীগোটত কোন কোন থাকিব তাৰ লগতে সেই মন্ত্ৰীগোটৰ লগত আচলতে কোন কোন নতুনকৈ মন্ত্ৰীত্বৰ তালিকাত অন্তৰ্ভুক্ত হ'ল আৰু কোনে কি দপ্তৰ পোৱাৰ সম্ভাৱনাটো প্ৰকট হৈছে সেয়া আমি চৰ্চা কৰিম কিন্তু এই মুহূৰ্তত আমি দেখুৱাই ল'ব বিচাৰিছোঁ যে মূল সন্মুখৰ আসনত আচলতে কোন কোন বহিব শপত গ্ৰহণ অনুষ্ঠানৰ সন্মুখভাগত কোন কোন থাকিব এয়া হৈছে এখন আমি তাৰ এই মুহূৰ্তত দেখিছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইগৰাকী মুখ্যমন্ত্ৰীৰ কাৰণে এই মুহূৰ্তত আসন সাজু কৰি ৰখা হৈছে তেখেতসকলৰ কাৰণে আসন ৰখা হৈছে দেখিব পোৱা গৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ শীৰ্ষ দলীয় নেতৃত্বৰ কাৰণে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে বৈজয়ন্তী পাণ্ডা BL সন্তোষে প্ৰমুখ্য কৰি এই মুহূৰ্তত দেখিব পোৱা গৈছে ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাৰ আসনখন সুকীয়াকৈ ৰখা হৈছে তেখেত আহিব বুলি এই মুহূৰ্তত আমাৰ হাতত এক খবৰ আহি পৰিছে আৰু দেখিব পোৱা গৈছে এয়া হৈছে JP নাড্ডাৰ এখন আসন তেখেতক ৰখা হৈছে তেখেতৰ সোঁকাষে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল থাকিব আৰু তেখেতৰ বাওঁকাষে হনাৰেবল
চিফ মিনিষ্টাৰ ডেজিগনেটেড তেখেতক ৰখা হৈছে আৰু এইদৰে আচলতে আসন শুৱনি কৰিবলৈ ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰভাগৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এই মুহূৰ্তত সাজু কৰি ৰখা হৈছে। বাকী অন্যান্য যিসকল বিধায়িনী দলৰ বা নতুনকৈ নৱনিৰ্বাচিত যিসকল বিধায়ক সকলো বিধায়কৰ কাৰণে ইতিমধ্যে আসন শুৱনি কৰি ৰখা হৈছে। এই মুহূৰ্তত অধিক অপেক্ষাৰ বিষয়টোৱে হৈছে যে এতিয়া মুখ্যমন্ত্ৰীৰ কথা যেতিয়া প্ৰকাশ হ'ল, প্ৰকাশ হোৱাৰ পিছতে বহুতৰ প্ৰশ্ন আহিছে। এই মুহূৰ্তত প্ৰশ্ন জাগিছে আচলতে মন্ত্ৰীগোটত কোন কোন থাকিব, নতুন মন্ত্ৰীগোটত কোন কোন সোমাব, এয়া এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্ন। আমি যদি চাওঁ যে যিখন তালিকা এই মুহূৰ্তত প্ৰাঞ্জল কিছু সময় পূৰ্বে আপুনি উল্লেখ কৰাৰ ধৰণে মই প্ৰকাশ কৰিছোঁ, সেই তালিকাখন যদি আমি চাবলৈ যাওঁ, সেই তালিকাখনত প্ৰকাশ পাইছে যে ৰঞ্জিত দাস ৰাজ্যিক বিজেপিৰ সভাপতি আছিলে আৰু ভাৰতীয় জনতা পাৰ্টীৰ তেখেতক প্ৰথমবাৰৰ বাবে তেখেতে মন্ত্ৰিত্বৰ আসন শুৱনি কৰিব আৰু হয়তো নিশ্চিতকৈ তেখেতৰ গুৰুত্বপূৰ্ণ কেইবাটাও দপ্তৰ তেখেতে লাভ কৰাৰ সম্ভাৱনা আছে। এই মুহূৰ্তত চন্দ্ৰমোহন পাটোৱাৰী যদি চাবলৈ যাওঁ, কেইবাটাও পূৰ্বৰ চৰকাৰখনত অৰ্থাৎ 16 চনৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰত তেখেতে কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰত আছিলে আৰু সেইগৰাকী চন্দ্ৰমোহন পাটোৱাৰী এইবাৰো কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পৰিমল শুক্লবৈদ্য আবকাৰী মিনকে ধৰি ইয়াৰ পূৰ্বত আমি চাওঁ যে বন বিভাগৰ দায়িত্ব তেখেতৰ হাতত আছিলে। গতিকে তেখেতৰ বৰাকৰ উপত্যকা হিচাপে তেখেতৰ অতি সুন্দৰ বা আৰু গুৰুত্বপূৰ্ণ দপ্তৰ পোৱাৰ তেখেতৰ হাতত পূৰ্ণ সম্ভাৱনা আছে। অজন্তা নেওগ আমি যদি চাওঁ, তেতিয়াহ'লে কংগ্ৰেছ চৰকাৰৰ দিনত গড়কাপ্তানি বিভাগৰ অতি শক্তিশালী ভূমিকা গ্ৰহণ কৰিছিলে আৰু সেইগৰাকী অজন্তা নেওগে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন দ্বিতীয়খন এই চৰকাৰৰ অধীনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰত তেখেতক হয়তো গড়কাপ্তানি বিভাগৰ দপ্তৰ দিয়াৰ পূৰ্ণ সম্ভাৱনা থাকিব। পীযুষ হাজৰিকা ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী আছিলে আৰু হয়তো এইবাৰ তেখেতক স্বাস্থ্য বিভাগৰ সম্পূৰ্ণ দায়িত্ব পীযুষ হাজৰিকাৰ হাতত অৰ্পণ কৰা হ'ব। অতুল বৰাৰ প্ৰসংগলৈ চাবলৈ যায়, কৃষি পশুধন বিভাগৰ তেখেতৰ মন্ত্ৰী আৰু সেইগৰাকী মন্ত্ৰীক হয়তো এইবাৰো সেই তেখেতৰ দপ্তৰসমূহ পূৰ্বৰ যি ধৰণৰ সোণোৱাল চৰকাৰৰ দিনত থকা যি কেবিনেট বা তেখেতৰ যিসমূহ দপ্তৰ, সেইসমূহ দপ্তৰ তেখেতৰ এইবাৰো অব্যাহত থাকিব। তেখেতে দায়িত্ব চম্ভালিব। কেশৱ মহন্ত জলসম্পদ বিভাগৰ দায়িত্বত আছিলে, বিজ্ঞান প্ৰযুক্তি বিভাগৰ দপ্তৰত আছিলে আৰু গতিকে এইবাৰো তেখেতক একেখিনি দপ্তৰ ৰখাৰ সম্ভাৱনা আছে। ইউ.জি. ব্ৰহ্মৰ ক্ষেত্ৰত চাবলৈ যায়, নতুনকৈ মন্ত্ৰীগোটত প্ৰৱেশ কৰিব আৰু মন্ত্ৰীগোটত প্ৰৱেশ কৰা UPPLৰ এইগৰাকী ইউ.জি. ব্ৰহ্মক বিভাগৰ আচলতে কোনবোৰ গুৰুত্ব দিয়া হ'ব, এয়া এই মুহূৰ্তত লক্ষণীয়। কিন্তু যদিহে চাবলৈ যায়, সেয়া হৈছে যে আমি যদি চাওঁ প্ৰমীলা ৰাণী ব্ৰহ্মৰ হাতত থকা সমাজ কল্যাণ বিভাগ তথা পাহাৰ আৰু ভৈয়াম উন্নয়নৰ দপ্তৰৰ যিখিনি দায়িত্ব, সেইখিনি দায়িত্ব হয়তো তেখেতৰ পোৱাৰ সম্ভাৱনা থাকিব। ৰমেশ পেগু, বিমল বৰা নতুনকৈ মন্ত্ৰীগোটত সোমাব আৰু নতুনকৈ বিমলগোটত সোমাবলগীয়া এই দুগৰাকী মন্ত্ৰীৰ ক্ষেত্ৰতো হয়তো নিশ্চিতভাৱে কোন কোন দপ্তৰ দিয়া হ'ব এই মুহূৰ্তত চৰ্চা অব্যাহত আছে। যোগেন মোহন মন্ত্ৰী সোণোৱাল চৰকাৰৰ দিনত আছিলে, সঞ্জয় কিষাণ মন্ত্ৰী থকাৰ পিছত এতিয়া কি ধৰণৰ দপ্তৰ লাভ কৰিব, এয়া আটাইকেইগৰাকীৰ বিষয়ৰ ক্ষেত্ৰত ক'ব নোৱাৰিলেও কিন্তু এটা কথা ক'ব পাৰি যে বাকী কি কৰে পূৰ্বৰ সোণোৱাল চৰকাৰৰ দিনত থকা কাৰ্যকালত থকা কেবিনেট মন্ত্ৰীসকলে এইবাৰ যে গুৰুত্বপূৰ্ণ দপ্তৰ লাভ কৰিব, সেয়া কিন্তু এই মুহূৰ্তত প্ৰায় নিশ্চিত বুলি ক'ব পাৰি। এতিয়া প্ৰশ্ন হৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ হাতত, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত কোনবোৰ দপ্তৰ ৰাখিব। গৃহ থাকিব স্বাভাৱিক, বিত্ত তেখেতে লোৱাৰ সম্ভাৱনা থাকিব আৰু স্বাস্থ্য হয়তো তেখেতে লোৱাৰো কিছু সম্ভাৱনা এই মুহূৰ্তত উনাই কৰিব নোৱাৰি। কিন্তু কোনবোৰ দপ্তৰ তেখেতৰ হাতত ৰাখিব, সেয়া এই মুহূৰ্তত আটাইতকৈ লক্ষণীয় হৈ পৰিছে। ঠিক একেদৰে দেখিব পোৱা যাব যে ৰঞ্জিত কুমাৰ দাসক শিক্ষা বিভাগ দিয়াৰ সম্ভাৱনা এটা আছে, সম্ভাৱনা এটা ৰখা হৈছে ৰঞ্জিত কুমাৰ দাসক আৰু বাকী চন্দ্ৰমোহন পাটোৱাৰীকো পৰিবহণৰ দায়িত্বত হয়তো তেখেতে থাকিব। পৰিবহণ আৰু বাণিজ্য এই দুটা বিভাগৰ দায়িত্বত থকাৰ সম্ভাৱনা আছে। বাকী আমি যদি চাওঁ অগপৰ দুই মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্ত, এই দুগৰাকী মন্ত্ৰীক হয়তো পূৰ্বৰ যি ধৰণৰ বিভাগৰ দায়িত্বত থকা হৈছিলে সেই একেখিনি বিভাগৰ দায়িত্বত থকা হ'ব। বাকী যদি চাওঁ আমি তেতিয়াহ'লে কেইবাগৰাকীও পূৰ্বৰ মন্ত্ৰিত্বৰ তালিকাত থকা মন্ত্ৰী এই মুহূৰ্তত এইখন আমাৰ সাম্ভাব্য যি তালিকা, সেই তালিকাত এই মুহূৰ্তত কিন্তু নাম সন্নিৱিষ্ট নাই। হয়তো পৰৱৰ্তী মন্ত্ৰীগোটৰ এক্সপানশ্যন কৰিলে হয়তো সেইসকলৰ নাম সম্ভাব্য হয়তো সোমোৱাৰ হয়তো সম্ভাৱনা থাকিব। কিন্তু দেখিব পোৱা গৈছে নতুন যিখন মন্ত্ৰীৰ তালিকা আমাৰ হাতত পৰিছে, সেই তালিকা অনুসৰি ক'ব পাৰি এটা কথা প্ৰাঞ্জল যে ইউ.জি. ব্ৰহ্ম নতুনকৈ মন্ত্ৰীগোটত সোমাব, ৰমেশ পেগু নতুনকৈ মন্ত্ৰীগোটত সোমাব আৰু বিমল বৰা, এই তিনিগৰাকী এই মুহূৰ্তত আমাৰ হাতত পৰিছে আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস তেখেতেও নতুনকৈ মন্ত্ৰীগোটত সোমাব। গতিকে ক'ব পাৰি যে আকৰ্ষণীয় এখন সুন্দৰ এই মুহূৰ্তত এখন সাম্ভাব্য তালিকা এখন আহিছে, যিখন তালিকাৰ ক্ষেত্ৰত
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে কাম কৰিবলৈ ইতিমধ্যে তেখেতসকলৰ মন্ত্ৰীগোট ইতিমধ্যে প্ৰস্তুত কৰি তুলিছে আৰু সমানে সমানে যিহেতুকে সময় চমু চাপিছে 12 বজাৰ লগে লগে শপত গ্ৰহণ কাৰ্যসূচী আৰম্ভ হ'ব আৰু ৰাজ্যপালে শপত বাক্য পাঠ কৰিব মুখ্যমন্ত্ৰীক আৰু তেনে অৱস্থাত দেখিব পাওক যে প্ৰশাসনৰ এই মুহূৰ্তত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সম্পূৰ্ণৰূপে সাজু কৰি ৰখা হৈছে সম্পূৰ্ণৰূপে প্ৰশাসনিক বিষয়াসকলে শেষবাৰৰ বাবে অন্তিমবাৰৰ বাবে তেখেতলৈ পৰ্যবেক্ষণ কৰিছে যাতে সকলো দিশসমূহ চালি জাৰি চাই শপত গ্ৰহণ অনুষ্ঠান সুন্দৰকৈ যাতে সম্পন্ন হ'ব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰাৰ কাৰণে যিখিনি চাবলগীয়া দিশ এই মুহূৰ্তত কাৰিকৰী দিশসমূহ সকলো দিশ চাই হৈছে মূল যিখন ইয়াত তৰণ বা মূল যিখন ইয়াত মঞ্চ সেই মঞ্চখন আমি এই মুহূৰ্তত দেখুৱাইছোঁ এই মুহূৰ্তত এই স্থানত ৰাজ্যৰ মহামহিম ৰাজ্যপাল উপস্থিত থাকিব তেখেতে এইখন আসনত শুৱনি কৰিব তাত উপস্থিত থাকি তাৰপিছত একাধিক্ৰমে শপত বাক্য পাঠ কৰাব 14জনীয়া মন্ত্ৰীগোটৰ তালিকাত সম্ভাৱ্য আমাৰ যিখন তালিকা এই মুহূৰ্তত হাতত আছে সেই তালিকাখনত থকা মন্ত্ৰীগোটৰ তেখেতে শপত বাক্য পাঠ কৰিব প্ৰথমে নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেখেতে শপত বাক্য পাঠ কৰাব আটাইতকৈ গুৰুত্বপূৰ্ণ যে হিমন্ত বিশ্ব শৰ্মাৰ যিখিনি দক্ষতা আৰু বিচক্ষণতা ৰাজ্যখনৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ একেৰাহে 2002 চনৰ পৰা যিখিনি দপ্তৰৰ গুৰুত্ব লাভ কৰি আহিছিলে সেইগৰাকী এতিয়া নতুনকৈ নৱনিৰ্বাচিত শপত গ্ৰহণ ল'বলৈ আগবঢ়া ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি পুনৰবাৰ এটা ঐতিহাসিক মুহূৰ্ত হৈ বা সাক্ষী হৈ 12 বজাৰ লগে লগে এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'ব অসমবাসী বলেন আপুনি লাইনত থাকক আমাৰ সৈতে এয়া হ'ল প্ৰথম আৰু এক্সক্লুসিভ আমি এই মন্ত্ৰীসভাৰ সম্ভাৱ্য তালিকাখন উল্লেখ কৰিছোঁ আমাৰ সতীৰ্থ সাংবাদিক বলেনে সামগ্ৰিকভাৱে পৰ্যালোচনা কৰি পুংখানুপুংখ তথ্যখিনি দিবলৈ চেষ্টা কৰিছে বলেনৰ সৈতে আমি যোগাযোগত থাকিম ধাৰাবাহিক গতিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাই থাকিম বৰ্তমান 10:13:05 পাৰ হৈছে 11:30 বজাৰ পৰা এই অনুষ্ঠান আৰম্ভ হৈছে দ্য মৰ্ণিং শ্ব' শপত গ্ৰহণৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি পুৱা দৰ্শন কৰে শুৱালকুছিৰ শ্ৰী শ্ৰী হাতীসত্ৰ শ্ৰী শ্ৰী হাতীসত্ৰত উপস্থিত হৈ সেৱা জনালে ডক্টৰ শৰ্মাই দৌলগোবিন্দ মন্দিৰতো সেৱা প্ৰাৰ্থনা জনাই নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰ পিছতে মা কামাখ্যাৰ আশীষ ল'লে হিমন্ত বিশ্ব শৰ্মাই মা কামাখ্যাৰ আশীষ লোৱাৰ পিছতে শংকৰদেৱ কলাক্ষেত্ৰত পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইতিমধ্যে সকলো প্ৰস্তুতি তাত সম্পন্ন হৈছে শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা আমি ইতিমধ্যে পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছিলোঁ কিন্তু এই মুহূৰ্তত কিছু দৃশ্য আপোনালোকক দেখুৱাই আছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঠ মন্দিৰসমূহ পৰিভ্ৰমণ কৰাৰ প্ৰথমে শুৱালকুছিৰ শ্ৰী শ্ৰী হাতীসত্ৰত গৈ উপস্থিত হ'ল তাৰপাছত তেওঁ দৌলগোবিন্দ মন্দিৰত সেৱা জনালে আৰু এতিয়া কামাখ্যাত গৈ সেৱা জনাই আছে পোনপটীয়া সম্প্ৰচাৰ কামাখ্যাৰ পৰা আমি আগবঢ়াইছোঁ ৰাখিবল আমাৰ সতীৰ্থ ৰাখিবল আছে পোনপটীয়া সম্প্ৰচাৰত গৈছোঁ ৰাখিবল আপোনাৰ কাষলৈ মুখ্যমন্ত্ৰী গৈ উপস্থিত হৈছে তাত হয় ইতিমধ্যে অসমৰ যি নতুন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে ইতিমধ্যে কামাখ্যা শক্তিপীঠ কামাখ্যা নামত উপস্থিত হৈছে আৰু মা কামাখ্যাৰ আশীৰ্বাদ গ্ৰহণ কৰি তেখেতে ইতিমধ্যে ওলাই আছে এয়া তেখেতে দেখা গৈছে যে কেমেৰাত দেখি আছে আপোনালোকে যি তেখেতৰ মুখ্যমন্ত্ৰী হিচাপে তেখেতে শপত গ্ৰহণ কৰাৰ প্ৰাক মুহূৰ্তত শক্তিপীঠ কামাখ্যাত তেখেত উপস্থিত হৈছে আৰু তেখেত উপস্থিত হৈ ইয়াৰ পৰা তেখেতে দেৱী কামাখ্যাৰ যি আশীৰ্বাদ তেখেতে কৰি আছে আৰু দেখা গৈছে যে তেখেতৰ যিসকল অনুৰাগীসকলো ইতিমধ্যে কামাখ্যা মন্দিৰত উপস্থিত হৈছে আৰু তেওঁলোকক নিজৰ মৰমৰ মুখ্যমন্ত্ৰীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিবৰ বাবে তেখেত কামাখ্যা মন্দিৰত উপস্থিত হৈছে সি প্ৰাঞ্জল হয় ৰাখিবল আমি দৃশ্য দেখুৱাই আছোঁ দৰ্শকসকলৰ বাবে আপোনাৰ জৰিয়তে এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শক্তিপীঠ কামাখ্যাত উপস্থিত হৈছে বহু ভিৰ হৈছে তাত ৰাখিবল বহু সংখ্যক লোক হয় দেখা গৈছে যে তেখেতৰ যি অনুৰাগীসকল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰাগীসকল ইতিমধ্যে কামাখ্যা মন্দিৰত পূৰ্বৰে পুৱাৰ পৰাই সোনকালে তেখেত আহি উপস্থিত হৈছিল আৰু তেখেতক শুভেচ্ছা জনাবৰ কাৰণে মৰমৰ মুখ্যমন্ত্ৰীগৰাকী তেখেতক যি তেওঁলোকৰ তৰফৰ পৰা শুভকামনা জ্ঞাপন কৰিবৰ বাবে তেওঁলোকে ইয়াত উপস্থিত হৈছেহি আৰু যথেষ্ট ভিৰ এটা পৰিৱেশ দেখা গৈছে আৰু তেওঁ যিহেতু কামাখ্যা মন্দিৰত তেখেতে আশীৰ্বাদ গ্ৰহণ কৰি ইতিমধ্যে গৈ আছে আৰু ইয়াৰ পৰা তেখেতে পোনে পোনে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ যাব বুলি গম পোৱা গৈছে আৰু তাত তেখেতৰ শপত গ্ৰহণ অনুষ্ঠান আছে আৰু অসমৰ পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে তেখেতে তাত শপত গ্ৰহণ কৰিব ৰাখিবল মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে আৰু কোন কোন আছে তেওঁৰ ঘৰৰ পৰিয়ালৰ কোনোবা লোকো আছে নেকি বাৰু
হয় বৰ্তমান এতিয়ালৈকেতো তেখেতে পৰিয়ালৰ লোক তেখেতৰ লগত নাই তেখেতে নিজাববীয়াকৈ এই যি কামাখ্যা মন্দিৰ সাক্ষাৎ এই দেৱী কামাখ্যাৰ সাক্ষাৎ কাৰ্য তেখেতে সম্পূৰ্ণ তেখেতৰ লগত ইতিমধ্যে আন যি আৰক্ষী প্ৰশাসনৰ লোক আছে আৰু জিলা প্ৰশাসনৰ বহু উচ্চপদস্থ বিষয়াসকলো আছে ইয়াত উপস্থিত হৈছেহি তেখেতৰ যিহেতু অসমৰ নতুন মুখ্যমন্ত্ৰী তেখেত আৰু খন্তেক সময়ৰ পাছত অসমৰ পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে তেখেতে শপত গ্ৰহণ কৰিব হয় দায়িত্বভাৰ গ্ৰহণ কৰিব দৃশ্য দেখুৱাই থাকক পোনপটীয়া সম্প্ৰচাৰ এয়া শক্তিপীঠ কামাখ্যাৰ পৰা এইসমূহ দৃশ্য এক্সক্লুচিভলি নিউজ 18 অসম নৰ্থ ইষ্টত আপোনালোকে দেখিবলৈ পাইছে আমাৰ সতীৰ্থ ৰাখিবলৈ এই বাতৰি সম্প্ৰচাৰ কৰি আছে সংগ্ৰহ কৰি আছে আৰু আমি ক'ব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মাক কাষত পাই অধিক উৎসাহী হৈ পৰিছে কামাখ্যাত থকা ভক্তসকল মন্দিৰ কৰ্তৃপক্ষ লগতে আন লোকসকল আমি সম্ভৱ যদি হয় মন্তব্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম কিন্তু হিমন্ত বিশ্ব শৰ্মাই আজি পুৱাৰ ভাগৰ পৰা মঠ মন্দিৰসমূহত পৰিভ্ৰমণ কৰাৰ এই কালচোৱাত সাংবাদিকৰ সন্মুখত অৱশ্যে মন্তব্য প্ৰকাশ কৰা নাই কামাখ্যাতো সেয়েহে তেওঁ মন্তব্য প্ৰকাশ নকৰা দেখিবলৈ পোৱা গৈছে দৌলগোবিন্দ মন্দিৰত আমাৰ সতীৰ্থ হিৰকে চেষ্টা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা মন্তব্য সংগ্ৰহ কৰিবলৈ তেওঁ মন্তব্য দিয়া নাছিল কাৰণ আজি এটা বিশেষ দিন শুভ দিন আৰু এই শুভ দিনটোত তেওঁ সামগ্ৰিকভাৱে ভগৱানৰ ওচৰত শীৰ্ণত কৰি পোনপটীয়াকৈ শপত গ্ৰহণ কৰিব বিচাৰিছে যাৰ বাবে হয়তো এতিয়ালৈকে সংবাদ মাধ্যমৰ সন্মুখত কোনো কথা উল্লেখ কৰা নাই কিন্তু এক্সক্লুচিভ দৃশ্য এইসমূহ আপোনালোকে টিভিৰ পৰ্দাত প্ৰত্যক্ষ কৰি আছে দৌলগোবিন্দ মন্দিৰত সেৱা জনাই ওলাই যোৱাৰ দৃশ্য কামাখ্যাত সেৱা জনাই ওলাই যোৱাৰ দৃশ্য পোনপটীয়া সম্প্ৰচাৰত ইতিমধ্যে আপোনালোকে দেখা পালে আৰু এতিয়া পোনপটীয়াকৈ তেওঁ গৈ আছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ শংকৰদেৱ কলাক্ষেত্ৰত কিছু সময়ৰ পাছতে তেওঁ উপস্থিত হ'ব আৰু নতুন মুখ্যমন্ত্ৰী হিচাপে আনুষ্ঠানিক দায়িত্বভাৰ গ্ৰহণ কৰিব আজি পুৱাৰ ভাগৰ পৰা এইসমূহ পোনপটীয়া সম্প্ৰচাৰ আমি আপোনালোকক দেখুৱাই আছোঁ যেহেতু সকলো জল্পনা কল্পনাৰ অন্তত কালি বিধায়িনী দলৰ নেতা হিচাপে হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচিত কৰা হৈছিল তাৰ পাছতেই পঞ্চদশ মুখ্যমন্ত্ৰীৰূপে পৰিগণিত হ'ল হিমন্ত বিশ্ব শৰ্মা আজি ৰাজ্যপাল জগদীশ মুখীয়ে পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰাব হিমন্ত বিশ্ব শৰ্মাক তাৰ পাছতেই আনুষ্ঠানিক দায়িত্বভাৰ গ্ৰহণ কৰিব কিন্তু আনুষ্ঠানিক দায়িত্বভাৰ গ্ৰহণ কৰাৰ পূৰ্বে কালি তেওঁ ৰাজ্যৰ ডিচি আৰু এছ পিসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সযোগে বিশেষ বৈঠকত মিলিত হৈছিল বহুকেইটা বিষয় আলোচনা কৰিছে মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ আনুষ্ঠানিকভাৱে লোৱাৰ পাছতেই তেওঁ হয়তো নতুন নতুন কেইবাটাও সিদ্ধান্ত ঘোষণা কৰিব পাৰে আৰু এয়া আছিল আজিৰ দ্য মৰ্ণিং শ্ব' নমস্কাৰ